প্ৰথমটো খবৰ অত্যন্ত এটা চাঞ্চল্যকৰ খবৰ আমি জনাইছো কামপুৰৰ সাংজুৰাইত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে ৭টাকৈ বন্য হস্তি নিশা 2:30 ৰেলৰ খুন্দাত নিহত হৈছে হাতীকেইটা লগতে আন এটা হাতী আহত হোৱাৰ তথ্য লাভ কৰিছে লাইনচ্যুত হৈছে যাত্ৰীবাহী ৰেলখন অৱশ্যে হতাহত হোৱা নাই কোনো ৰেল যাত্ৰী যমুনামুখ কামপুৰৰ মাজৰ পটিয়াপাম নামৰ এই ঠাইত সংঘটিত হৈছে এই দুৰ্ঘটনাটো এই ঘটনাত 20507 ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিন সহ 4টা ডবা লাইনচ্যুত হয় যাত্ৰীৰ মাজত সৃষ্টি হৈছিল তীব্ৰ হাহাকাৰ উজনি নামনিৰ সকলো ধৰণৰ ৰেল চলাচল সাময়িকভাৱে বন্ধৰ ঘোষণা কৰিছে উজনি নামনি বহুকেইখন ৰেল চলাচলৰ বিলম্ব হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ইতিমধ্যে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া আহি উপস্থিত হৈছে ঘটনাস্থলীত আমি পুনৰবাৰ জনাইছো নিখাৰ ভাগত এক ভয়াবহ পৰিস্থিতিৰ সূচনা হৈছে অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কামপুৰৰ সাংজুৰাইত দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে এটা দুটা নহয় 7টা হাতী যি ঘটনা আমি জনাইছো এক প্ৰকাৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে নিশা 2:30 এখন ৰেলৰ খুন্দাত নিহত হৈছে হাতীকেইটা লগতে আন এটা হাতী আহত হোৱাৰ তথ্য লাভ কৰিছে লাইনচ্যুত হৈছে এই যাত্ৰীবাহী ৰেলখন 4টাকৈ ডবা লাইনচ্যুত হোৱাৰ খবৰ আহি পৰিছে আৰু নিমিষতে যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লী অভিমুখী আছিল এই ৰাজধানী এক্সপ্ৰেছ বৰ্তমানলৈকে অৱশ্যে হতাহতৰ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই যমুনামুখ কামপুৰৰ মাজৰ পটিয়াপাম নামৰ ঠাইত এই দুৰ্ঘটনা সংঘটিত হৈছে কি পৰিস্থিতিত এই ঘটনাটো সংঘটিত হ'বলগীয়া হ'ল তাৰ কোনো নিশ্চিতি নাই নিখাই ৰেল আৰক্ষী উপস্থিত ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আমি জনাইছো যে ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিন সহ 4টা ডবা লাইনচ্যুত হয় যাত্ৰীৰ মাজত এই পৰ্যন্ত সৃষ্টি হৈ আছে তীব্ৰ হাহাকাৰময় পৰিস্থিতিৰ উজনি নামনিৰ সকলো ধৰণৰ ৰেল চলাচল সাময়িকভাৱে বন্ধৰ ঘোষণা কৰা হৈছে উজনি নামনি বহুকেইখন ৰেল চলাচলত এতিয়া বিলম্ব হৈ পৰিব আমি জনাইছো বিলম্ব হৈ পৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে ইতিমধ্যে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈছিল গৈ ঘটনাস্থলীত আমি ঘটনাস্থলীৰ দৃশ্যাংশ পুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো ইতিমধ্যে ছিন্ন ভিন্ন হৈ পৰিছে হাতীকেইটাৰ শৰীৰৰ বিভিন্ন অংশ বহু দূৰৈত চিটিকি পৰিল গৈ হাতীকেইটাৰ শৰীৰৰ মঙহ আৰু জনাইছো যে এক ভয়াবহ হুকাবহ ঘটনা সংঘটিত হৈছে একাংশই বনাঞ্চল কাটি অট্টালিকা সাজিছে সেই স্থানত ডাঙৰ ডাঙৰ ঘৰ সাজিছে আৰু তাৰ পৰিণাম বাৰুকৈ ভুগিবলগীয়া হৈছে এইসমূহ অবুজ প্ৰাণীয়ে খাদ্যৰ সন্ধানত প্ৰতিদিনেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বৃহৎ হাতীৰ জাক তাৰ মাজতে যিদৰে হাতীৰ গছকত মানুহৰ মৃত্যু হৈছে অবুজ প্ৰাণীৰ সংঘাৰত যিদৰে মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ঠিক একেদৰে জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বাবে বা জীৱশ্ৰেষ্ঠ মানুহৰ অকমন্যতাৰ বাবে অবুজ প্ৰাণীৰ এইদৰে প্ৰাণ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এই হুকাবহ ঘটনা সংঘটিত হৈছে কামপুৰৰ সাংজুৰাইত এই মৰ্মান্তিক ঘটনা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে 7টাকৈ বন্য হস্তি ৰেল বিভাগৰ চৰম গাফিলতিৰ ফলত এনে ভয়াবহ ঘটনা সংঘটিত হৈছে সমুখত নিশ্চিত বিপদৰ আশংকাত এক প্ৰকাৰ নিশ্চিত বিপদ দেখিও সেই ৰেলখন স্থিমিত গতি কৰি দিয়া নাছিল বা সেই ৰেলখন ৰখাই দিয়াৰ কোনো ব্যৱস্থা কৰি দিয়া নাছিল যাৰ পৰিপ্ৰেক্ষিতত ইমান মৰ্মান্তিক ঘটনা সংঘটিত হ'বলৈ পালে এটা দুটা নহয় 7টাকৈ হাতী মৃত্যুমুখত পৰিল ৰেলৰ খুন্দাত পুৱতি নিশা প্ৰায় 2:30 এই কৰুণ ঘটনাটো সংঘটিত হৈছে অঞ্চলবাসী তেতিয়া নিদ্ৰাত মগ্ন হৈ আছিল আৰু তাৰ পাছতে মৰণ কাতৰ আত্মনাদ মৃত্যু সম যন্ত্ৰণাত ছটফটাই মৃত্যু খাবতি ল'লে 7টাকৈ হাতীয়ে লগতে আন এটা হাতী বৰ্তমান সংকটজনক অৱস্থাত আমি জনাইছো হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে লাইনচ্যুত হৈছে ৰেলখনৰ 4টাকৈ ডবা অৱশ্যে হতাহত হোৱা নাই কোনো ৰেল যাত্ৰী যমুনামুখ কামপুৰৰ মাজৰ পটিয়াপাম নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে পুৱাহে স্থানীয় ৰাইজে খবৰ লাভ কৰিলে সমগ্ৰ ঘটনাৰ নিশাই অৱশ্যে মৰণ কাতৰ আৰ্তনাদ কৰিছিল হাতীকেইটাৰ চিঞৰত নিশা শুব পৰা নাছিল স্থানীয় লোক আমি জনাইছো যে মৃত্যুৰ যন্ত্ৰণাত ছটফটাই 7টাকৈ হাতীয়ে প্ৰাণ দিবলগীয়া হ'ল ৰেলপথত সেই ৰেলপথ চোৱাৰে পাৰ হোৱাৰ চেষ্টা কৰিছিল হাতীকেইটা তেনে সময়ছোৱাত দ্ৰুতবেগী ৰেলখনে মহতিয়াই লৈ গ'ল হাতীৰ জাকটো 7টাকৈ হাতী থিতাতে মৃত্যুমুখত পৰিবলগীয়া হ'ল বৰ্তমানেও জীৱন মৃত্যুৰে যুঁজ দিছে আন এটা হাতীয়ে এই ঘটনা 20507
ইভেন ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিনসহ 4টা ডবা লাইনচ্যুত হৈছে যাত্ৰীসকলৰ মাজত তীব্ৰ হাহাকাৰ আমি জনাইছো যে জৰুৰীকালীন পৰিস্থিতিত দিল্লীলৈ যাবলগীয়া হোৱা যাত্ৰীসকলৰ মাজত অধিক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এতিয়া প্ৰতিখন ৰেলতে বিলম্বৰ সৃষ্টি হ'ব তেনে আশংকাই ঘনীভূত হৈছে উজনি নামনি সকলো ধৰণৰ ৰেল চলাচল সাময়িকভাৱে বন্ধৰ ঘোষণা কৰিছে ইতিমধ্যে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া আহি উপস্থিত হ'লগৈ ঘটনাস্থলীত আমি জনাইছো ঘটনাস্থলীৰ দৃশ্যাংশ দেখুৱাইছো পুৱা স্থানীয় লোক সমবেত হৈ পুৱাহে খবৰ লাভ কৰে সমগ্ৰ ঘটনাৰ আৰু খবৰ লাভ কৰাৰ পিছতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ছিন্ন ভিন্ন হৈ পৰে হাতীকেইটাৰ শৰীৰৰ অংশ বহু দূৰত চিটিকি পৰেগৈ বহু দূৰত উফৰি পৰেগৈ হাতীকেইটাৰ শৰীৰৰ বিভিন্ন অংশ আমি দৃশ্যাংশ দেখুৱাইছো এইদৰে লাইনচ্যুত হৈছে ৰেলখনৰ 4টাকৈ ডবা সম্পূৰ্ণৰূপে আমি জনাইছো যে নিথৰ হৈ পৰিছে 7টাকৈ হাতী ৰেল পথছোৱা পাৰ হ'বলৈ লওঁতে এনে কৰুণ ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাইছো বনাঞ্চলকাৰী একাংশ লোকে ঘৰ সাজিছে অট্টালিকা সাজিছে বৃহৎ বৃহৎ ঘৰ সাজিছে নিজৰ মুনাফাৰ স্বাৰ্থত সেই বনাঞ্চল তহিলং কৰি বনাঞ্চল ধ্বংস কৰি ডাঙৰ ডাঙৰ অট্টালিকা সাজিছে খাদ্যৰ সন্ধানত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় অবুজ প্ৰাণী বন্য জন্তুৰ মাজত অৱশেষত খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিব লাগে হাতীৰ জাক কামপুৰ গোৱালপাৰা খুমটাইকে ধৰি একাংশ স্থানত আজিও অব্যাহত আছে হাতী মানুহৰ সংঘাতৰ বাবে গজৰাজৰ গছকত কিমান নিৰীহে প্ৰাণ দিবলগীয়া হৈছে তাৰ কোনো হিচাপ নাই তাৰ মাজতে জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হৈ বা জীৱশ্ৰেষ্ঠ মানুহৰ অকমন্যতা অসাৱধানতাৰ বলি হৈ 7টাকৈ হাতীয়ে প্ৰাণ দিবলগীয়া হৈছে কামপুৰৰ চাংজুৰাইত এই ঘটনাৰ সন্দৰ্ভত সতীৰ্থ সাংবাদিকে প্ৰতিবেদন যুগুত কৰিছে আমি পুনৰবাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছো এই দৃশ্য দেখাৰ পিছতে প্ৰত্যক্ষ কৰাৰ পিছতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তত আমি ঘটনাস্থলীলৈ যাব বিচাৰিছো পোনপটীয়াকৈ সেই ঘটনাস্থলীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক আব্দুল হান্নান তালুকদাৰ ঘটনাস্থলীত উপস্থিত হৈছেগৈ ইয়াত কৰুণ ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আব্দুল হান্নান আমি পোনপটীয়াকৈ যাব বিচাৰিছো আব্দুলৰ কাষলৈ আব্দুল পোনপটীয়াকৈ আহিছো আপোনাৰ কাষলৈ এই মুহূৰ্তত কেনে পৰিস্থিতিয়ে বিৰাজ কৰিছে স্থানীয় লোকে কি কয় আমি আপোনাৰ জৰিয়তে সামগ্ৰিক পৰিস্থিতি চাব বিচাৰিছো আব্দুল হান্নান আজি পুৱাই আমি দিবলৈ লৈছোঁ এক মৰ্মান্তিক খবৰ যি খবৰে সমগ্ৰ অসম নহয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকৰ অন্ত চুই যাব আৰু এনে এক মৰ্মান্তিক খবৰ এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে হোজাই জিলাত আৰু এয়া আপোনালোকে দেখা পাইছে মই বৰ্তমান যিখন স্থানত থিয় হৈ আছে এইখন হৈছে যমুনামুখ আৰু কামপুৰৰ সংযোগী যিখন পঠিয়া পথাৰ স্থান আছে এইখন পঠিয়া পথাৰত আৰু এইখন পঠিয়া পথাৰত মই যিখন ৰেল লাইনত থিয় হৈ আছোঁ মোৰ ভৰিৰ তলতে আমি এই মুহূৰ্তত যিখিনি তথ্য আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে 7টাকৈ বন্যহস্তীক ইয়াতে মহতিয়াই লৈ গৈছে নামনিমুৱা যিখন ৰাজধানী এক্সপ্ৰেছ আছে এইখন ৰাজধানী এক্সপ্ৰেছে নিশা প্ৰায় 2:30 বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো এই দুৰ্ঘটনাত তিতাতে নিহত হৈছে 7টাকৈ বন্যহস্তী ইয়াতে এটা বন্যহস্তী ৰেলৰ ডবাৰ ৰেলৰ যিটো ইঞ্জিন আছিলে ৰেলৰ ইঞ্জিনত লাগি ধৰাৰ কাৰণে ইঞ্জিনটো লাইনচ্যুত হৈছে মই মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিম তেওঁ বৰ্তমান কিছু অংশ দেখুৱাব আপোনালোকে দেখা পাইছে যি মৰ্মান্তিক দৃশ্য এই মুহূৰ্তত আপোনালোকে আসাম টকছৰ দৰ্শকসকলে দেখা পাইছে যে কিদৰে ৰেল লাইনৰ কাষতে পৰি ৰৈছে নিথৰ দেহ এই হাতীসমূহৰ বন্যহস্তীসমূহৰ নিথৰ দেহ শাৰী শাৰীকৈ পৰি আছে প্ৰতিগৰাকী দৰ্শকে দেখিলে আপোনালোকৰ নিশ্চিতভাৱে বুকু কঁপি উঠিব যে শাৰী শাৰীকৈ পৰি আছে নিথৰ বন্যহস্তীৰ দেহ আৰু এটা দুটা নহয় ইয়াতে প্ৰায় 7টাকৈ ইতিমধ্যে আমি প্ৰথম অৱস্থাত 5টা হাতীৰ আমি মৃতদেহ উদ্ধাৰ কৰিছিলোঁ তাৰ পিছতে কিছু নিলগত আৰু 2টাকৈ হাতীৰ মৃতদেহ পোৱা গৈছে প্ৰায় 7টাকৈ হাতী এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে বন্যহস্তী যিখিনি মৰিছে মৃত্যু হৈছে এই ঘটনাত আমি এইখিনিতে উল্লেখ কৰিব লাগিব আৰু এটা ঘটনা যে 2017 চনতো ইয়াতে আন এটা এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছিলে যাৰ ফলতে বন্যহস্তীৰ মৃত্যু হৈছিলে আৰু এইখন স্থানতে এলিফেণ্ট কৰিডৰ হিচাপে সেই তেতিয়াই ঘোষণা কৰা হৈছিলে কিন্তু সেই তেতিয়াই যিহেতু এইখন স্থানক এলিফেণ্ট কৰিডৰ হিচাপে ঘোষণা কৰা হৈছিলে আৰু ৰেল চলাচল যিহেতু ডিচেম্বৰ আৰু জানুৱাৰী মাহতে ৰেল চলাচলৰ এইখিনি অঞ্চলত কিছু মন্থৰ কৰিবলৈ কোৱা হৈছিলে নিৰ্দেশনাত জাৰি কৰা হৈছিল যে ৰেল চলাচলৰ ক্ষেত্ৰত কিছু মন্থৰ গতি অৱলম্বন কৰিব লাগে যিহেতু ডিচেম্বৰ আৰু জানুৱাৰী মাহতে এইটো অঞ্চলত বন্যহস্তীসমূহ ওলাই আহে যিহেতু চৌদিশে ধাননি পথাৰ থাকে আৰু ধাননি পথাৰ থকাৰ কাৰণে ইয়াতে ৰেল লাইনত আহি পেলাই পাৰ হৈ যায় ইয়াতে মই কিছু সামগ্ৰিক দৃশ্য দেখুৱাম ৰেল লাইনৰ দৃশ্য যিসমূহৰ ৰেল লাইন আপোনালোকে যদি দেখা পায় যে এয়া চাব আপোনালোকে ৰেল লাইনৰ ওপৰতে অ'ত ত'ত ছিটিকি পৰিছে
বন্যহস্তীৰ কিছু অংশ বন্যহস্তীৰ ক'ৰবাত যদি কলিজা ছিটিকি পৰিছে ক'ৰবাত ফুচফুচ ছিটিকি পৰিছে আপোনালোকে দেখা পাব এয়া দেখা পাইছে আপোনালোকে স্ক্ৰীণত সকলো দেখুওৱা যদিও সম্ভৱ নহয় তেনেহ'লে প্ৰায় 500 মিটাৰলৈকে মহতীয়া লৈ গৈছে ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিনে আৰু ইয়াতে যিমানখিনি অংশ আপোনালোকে দেখা পাইছে যে এনেকুৱা ছিটিকি পৰিছে টুকুৰকৈ এনেকুৱা লাগিছে যে কোনো কচাইয়ে যেনেকুৱা কোনো জীৱ জন্তুক হত্যা কৰি বলিশালত যেনেকুৱা বলি দিয়া হয় ঠিক তেনেদৰে প্ৰতিখন ৰেলৰ লাইনৰ প্ৰায় 500 মিটাৰ দূৰলৈকে আপোনালোকে দেখা পাব কেৱল মাত্ৰ বন্যহস্তীৰ টুকুৰা দেহৰ প্ৰতিটো টুকুৰা ক'ৰবাত যদি ফুচফুচ পৰি আছে মই পুনৰাই উল্লেখ কৰিছোঁ আন ক'ৰবাত শৰীৰৰ বিভিন্ন অংশ পৰি গৈছে দেখিলে বুকু কঁপি উঠিব প্ৰতিজন নাগৰিকৰ আৰু ইয়াতে শ মানুহ আহিছে মানুহ আহি কোনোবাই পূজা কৰি আছে কোনোবাই ইয়াতে বিভিন্ন ধৰণৰ নাম কৰি আছে যোনে যিটো সম্ভৱ এইখিনি কৰি আছে কিন্তু আমি পুনৰাই ঘূৰি আহিছোঁ মূল কথালৈ যিহেতু ইয়াতে হস্তি কৰিডৰ বুলি ঘোষণা কৰা হৈছিলে হস্তি কৰিডৰ ঘোষণা কৰাৰ পিছত এইখিনি অঞ্চলত মন্থৰ গতিত যাব লাগিছিল কিন্তু এই যিখিনি বন্যহস্তি ইয়াতে ওচৰে পাজৰে কোনো ধৰণৰ হস্তিৰ কোনো ধৰণৰ বাসস্থান নাই তেওঁলোক কন্দলি পাহাৰৰ পৰা আহিবলগীয়া হয় কন্দলি পাহাৰৰ পৰা আহিবলৈ হ'লে মাজত 2-3খনকৈ গাঁও তেওঁলোকে পাৰ হৈ আহিবলগীয়া হয় 2-3খন গাঁও পাৰ হৈ আহিলে নিশ্চিতভাৱে তাৰ অঞ্চলৰ স্থানীয় লোকসকলে বন বিভাগক জনাইছে বন বিভাগক জনোৱাৰ পিছতে বন বিভাগে নিশ্চিতভাৱে খবৰ পাইছে যে বন্যহস্তি পাৰ হৈ আহি আছে ৰেল লাইন তেওঁলোকে পাৰ হ'ব আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিব পৰা গ'লেহেঁতেন কিন্তু এনেকুৱা ধৰণৰ কোনো সতৰ্কতা অৱলম্বন কৰা নাই যাৰ ফলতে নিশা আঢ়ৈ বজাত আহি বন্যহস্তীয়ে এইখন হস্তি কৰিডৰ পাৰ হৈছে যিখন হস্তি কৰিডৰ 2017 চনৰ পিছতে ইয়াতে তেওঁলোকে বন্য হস্তি দণ্ডি বুলি ঘোষণা কৰিছিলে আৰু ইয়াতে জানুৱাৰী আৰু ডিচেম্বৰ মাহতে যিখন ৰেল লাইন আছে ৰেলসমূহ প্ৰতিখন ৰেলৰ চলাচল মন্থৰ কৰিবলৈ নিৰ্দেশনা পূৰ্বতে জাৰি কৰা হৈছিলে ইয়াতে সকলো পক্ষৰ দুখ আছে আমি ক'ব লাগিব যে বন বিভাগেই হওক বা ৰেল কৰ্মচাৰী হওক বা ৰেল বিভাগেই হওক সকলোৰে দুখ আছে ৰেল বিভাগেও জানিব লাগিছিল যে এইটো অঞ্চলত এইটো সময়তে হস্তি কৰিডৰ যিহেতু আছে হস্তি পাৰ হৈ যায় গতিকে তাৰ কাৰণে ৰেলৰ গতি মন্থৰ কৰিবলগীয়া আছিলে আৰু বন বিভাগে খবৰ ল'ব লাগিছিল যে যিহেতু বন বিভাগে আগতীয়াকৈ জানে যে ইফালেদি ৰেল বন্যহস্তি ওলাই আহিছে গতিকে তেওঁলোকে আগতীয়াকৈ 2-3খন গাঁও যিহেতু পাৰ হৈ আহে গতিকে সেইখিনি সময়ত তেওঁলোকে এই হস্তিসমূহক তেওঁলোকে অন্য দিশেৰে লৈ যাব লাগিছিল নতুবা তেওঁলোকে ৰেল লাইনত পহৰাৰ ব্যৱস্থা কৰিব লাগিছিল আমি যে বিভিন্ন ইয়াৰে স্থানীয় কৰ্মচাৰী প্ৰথম আমি যিসকলক ধৰিছিলোঁ তেওঁলোক হৈছে ৰেল বিভাগৰ লোক তেওঁলোক বিভাগীয় কৰ্মচাৰী তেওঁলোক কোনেও মুখ খুলিব নিবিচাৰে কাৰণ সকলো দুখী হৈ আছে এই মুহূৰ্তত সকলো দুখী হৈ আছে মই পুনৰাই সামগ্ৰিক দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ আপোনালোকে দেখা পাইছে যে এয়া সামগ্ৰিক দৃশ্য এই দৃশ্যসমূহ আপোনালোকে চাব আপোনালোকে দেখিলে গম পাব যে ইয়াতে কিদৰে পথৰ ওপৰত ছিটিকি পৰিছে আপোনালোকে দেখা পাব আমি পৰৱৰ্তী প্ৰতিবেদন দেখুৱাম কিদৰে বাহিৰত অঞ্চলত যিখন মানে ৰেল লাইনৰ বাহিৰত খেতিৰ পথাৰত মোৰ কাষতে আৰু এটা বন্যহস্তীৰ পোৱালি পৰি আছে মই অনুৰোধ কৰিম তেওঁ দেখুৱাব এয়া দেখা পাইছে আপোনালোকে এয়া দেখা পাইছে আপোনালোকে যে হস্তিৰ পোৱালি এটা কণমানি পোৱালি কিদৰে নিথৰ দেহ ইয়াতে পৰি আছে কাষতে বিভিন্ন লোক আছে তেওঁলোকে কোনোবাই আহি পূজা কৰি থৈ গৈছে কোনোবাই এতিয়ালৈকে চাবলৈ আহিছে বহুত লোক ৰৈ আছে মই সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিম তেওঁ যদি স্পষ্টকৈ এই দৃশ্যসমূহ দেখুৱায় এয়া আপোনালোকে দেখা পাইছে কিদৰে হস্তি পৰি আছে এই কাষতে কিছু লোক আছে মই তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰোঁ দাদা কি ক'ব আপোনালোকে কেইটাত খবৰ পালে বা কেনেকুৱা হ'ল মইতো ৰাতি খবৰ পাইছোঁ অঁ কেইটা হাতী ইতিমধ্যে মৃত্যু হোৱা বুলি গম শুনিছোঁ 7টা নে 8টা মৰিছে হয় দেখা পাইছে আপোনালোকে যে আমাৰ সন্মুখত কিদৰে বন্যহস্তীৰ আজি এটা কণমানি বন্যহস্তীৰ পোৱালি ইয়াতে পৰি আছে মোৰ নিচেই কাষতে আৰু এটা পোৱালিৰ মৃতদেহ আছে যদি সম্ভৱ হয় কেমেৰা সিফালে ঘূৰালে মই দেখুৱাবলৈ আমি সক্ষম হ'ম ইয়াত দেখা পাইছে আৰু এটা পোৱালি পৰি আছে মানে এনেকুৱা মৰ্মান্তিক ঘটনা বৰ্ণনা কৰিব নোৱাৰিম আমি যে এই ঘটনা কিমান মৰ্মান্তিক ইয়াতে বৰ্ণনা কৰিবলৈ ভাষা নাই যেনিয়েই তেনিয়েই হস্তিৰ পোৱালি বন্যহস্তিৰ পোৱালি ইয়াতে পৰি আছে গতিকে এনেধৰণৰ এক মৰ্মান্তিক ঘটনা আমি এই মুহূৰ্তত
বৰ্ণনা কৰিব নোৱাৰি আমাৰ ওচৰত ভাষা নাইকিয়া বুলি ক'ব লাগিব যে এনেকুৱা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আৰু কেৱল মাত্ৰ ৰেল বিভাগ আৰু বন বিভাগৰ গাফিলতিৰ কাৰণে এয়া হৈছে বুলি ইয়াৰে স্থানীয় লোকে অভিযোগ কৰিছে আৰু আমি যিখিনি গম পাইছোঁ যে কেৱল মাত্ৰ বন বিভাগ আৰু ৰেল কৰ্মচাৰীৰ গাফিলতিৰ কাৰণেহে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।